নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। যিহেতু অসম পুলিচৰ ইণ্টাৰভিউৰ লগত যোনসকলে বৰ্তমান ভাইভা টেষ্ট দিবলগীয়া আছে তেওঁলোকৰ বাবে এইটো বিশেষ আপডেট হ'বলৈ গৈ আছে। তো ভিডিঅ'টো শেষলৈকে চাবা আৰু মই যিবিলাক কথা কওঁ খুব মন দি শুনিবা, কাৰণ তোমালোকৰ লাভ হ'ব। কাৰণ অসম পুলিচৰ লগত জড়িত যোনসকলে এতিয়া ভাইভা টেষ্ট দিবলৈ নাম আহিলে তেওঁলোকৰ বাবে বিশেষকৈ আপডেটটো লৈ আহিছোঁ। মই যিখিনি কথা ক'ম ইয়াৰ পৰা তোমালোকৰ যোনসকলে ভাইভা টেষ্টৰ কাৰণে সাজু হৈ আছে তেওঁলোকৰ বাবে খুব এটা কমন কুৱেশ্যন, যিহেতু মোক কমেণ্ট কৰি আছিলে যে দাদা অসম পুলিচৰ ভাইভা টেষ্ট দিবলৈ নাম আহিলে, এতিয়া ভাইভা টেষ্টত কেনেকুৱা ধৰণৰ সাজ পোছাক পিন্ধি যাব লাগিব বা ভাইভা টেষ্টত কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে আৰু কিছুমান কমন কুৱেশ্যন কেইটামান দিয়কচোন, যে মই এবাৰ প্ৰথম ভাইভা টেষ্ট দিম। তো সেইটো কাৰণে কৈছোঁ, যিহেতু ময়ো আছাম কামাণ্ডত 20 মাৰ্কৰ অৰেল ভাইভা দিবলৈ গৈছিলোঁ, যিটো আমাৰ মৌখিক। তাৰে কিছুমান মোৰ অভিজ্ঞতা এক্সপিৰিয়েঞ্চ মই অলপমান শ্বেয়াৰ কৰিম। আৰু যিহেতু এইবাৰ অসম পুলিচৰ 5 নম্বৰ অৰেল ভাইভা হয়, তো আমাৰ 20 নম্বৰ আছিলে। তো সেইবিলাক আৰু লগতে এতিয়া বেছি দীঘল নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। যোনসকলে এই ভিডিঅ'টো চাম বুলি ৱেইট কৰিছে তোমালোকৰ কাৰণে বিশেষকৈ হ'বলৈ গৈ আছে। আৰু যোনসকলে গমে পাইছে এতিয়া ভাইভা টেষ্ট কাৰ দিবলৈ নাম আহিছে, বহুতে কমেণ্ট কৰিছে আৰু কাৰ নাম নাহিলে তেওঁলোকক কৈছোঁ যে পুনৰ ৰিষ্টাৰ্ট কৰিব লাগে। আৰু যিহেতু ময়ো ৰিষ্টাৰ্ট কৰিম আৰু সেইটো আৰু এতিয়া পৰিৱেশটো যোনসকলৰ ভাল হৈছে মানে ভাইভা দিবলৈ তেওঁলোকে ভিডিঅ'টো খুব মন দি শুনা। এতিয়া প্ৰথমতে কওঁ, আছাম কামাণ্ডত মই যেতিয়া ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ তেতিয়া মই পাছ কৰি মোৰ ভাইভা দিবলৈ নাম আহিলে। ভাইভা দিব যাওঁতে মই বগা টি চাৰ্ট, হোৱাইট টি চাৰ্ট আৰু লগতে ব্লেক পেণ্ট, সেইটো কমন হৈ গ'ল। কিন্তু আমাৰ যিটো অফিচিয়েল ছাইটৰ আমাৰ যিটো উল্লেখ আছে অৰেল ভাইভা দিব যাওঁতে এযোৰ নৰ্মেল সাজ পোছাক পিন্ধি গ'লেই হ'ল। ল'ৰাৰ ক্ষেত্ৰত কৈছোঁ, এটা খুব ধুনীয়া এক ৰঙৰ টি চাৰ্ট এটা, লগতে এক ৰঙৰ বা নৰ্মেল পেণ্ট এটা, খালি জিন্স পেণ্ট বা কিবা কিবি সেইবিলাক নহয়। আৰু ছোৱালীৰ ক্ষেত্ৰত কৈছোঁ, ছোৱালীবিলাকে ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ মানে নৰ্মেল চাদৰ মেখেলা এযোৰ পিন্ধিব পাৰে বা তেওঁলোকে এনেকুৱা হোৱাইট স্পৰ্টিং বা টেক্সু আৰু সেইবিলাকে খালী মুঠতে চিম্পুলকৈ গ'লেই হ'ল। ভাইভা টেষ্টত সাজ পোছাকযোৰ উল্লেখ যিহেতু নাই যে বগা টি চাৰ্ট হ'ব লাগিব বা ব্লেক পেণ্ট হ'ব লাগিব, সেইটো উল্লেখ নাই। সেইটো কথা গম পালা। নৰ্মেল এযোৰ কাপোৰ পিন্ধি যাবা, সাজ পোছাক পিন্ধি যাবা, যাতে তোমাক দেখা পায় পৰিপাটি যেনে পায়, মানে এইটো চুলি তুলি ষ্টাইল সেইবিলাক চব কাটি কুটি ধুনীয়াকৈ চাফ চিকুণ হৈ যাবা, তাত 1 নম্বৰ থাকিব। আৰু যিহেতু মই তাত গৈছিলোঁ সোমাইকৈ মোৰ ক্ষেত্ৰত কৈছোঁ আমাৰ 4জন আছিলে। তো তেওঁলোকক সন্মান মানে যিটো আমাৰ ৰেচপেক্ট কৰিবলগীয়া ৰেচপেক্ট সেইটো আমি জনাব লাগিব, যেনে গুড মৰ্ণিং ছাৰ বা সেইবিলাক ধুনীয়াকৈ। এতিয়া বহুতে কমেণ্ট কুৱেশ্যন দিয়ক বুলি কয়, মানে মৌখিকত কমন কুৱেশ্যনটো হ'ল তোমালোকৰ নিজৰ পৰিচয়টো কমন, তোমালোকক সুধিবই, তোমালোকক গৈ পাই তোমালোকক বহা বুলি কৈ তোমালোকক কমন কুৱেশ্যন এটাই, তোমাৰ পৰিচয়টো সুধিব। এতিয়া তোমাৰ পৰিচয়টো তুমি কেনেকৈ দিবা সেইটো নম্বৰ আছে, গম পাইছা। তো পৰিচয়টো মোৰ নামটো, মোৰ ঘৰ ক'ত, তোমাৰ এড্ৰেছটো, বয়স, পঢ়া শুনা সেইবিলাক তোমালোকে ধুনীয়াকৈ ক'লেই হ'ল। তোমাৰ পৰিচয়টো, ঘৰত কোন কোন আছে সেইবিলাকে তোমাৰ পৰিচয়টো হৈ গ'ল। নেক্সট তোমালোকক যিকে প্ৰশ্ন সুধিব পাৰে যে তোমালোকৰ এইটো অসমৰ ৰাজধানী কি, সেইবিলাক প্ৰশ্ন সুধিব পাৰে। অসমৰ ৰাজ্যপাল কোন বৰ্তমান, সেইবিলাক সুধিব পাৰে। তো যিবিলাক কেবিনেটৰ মন্ত্ৰী, মানে কেবিনেট মন্ত্ৰীবিলাকৰ এতিয়া যিটো আমাৰ কাৰেণ্ট হৈ গ'ল, কাৰেণ্ট এফেয়াৰ যিটো কেবিনেট মন্ত্ৰী মানে বৰ্তমান, তো সেইবিলাকৰ নাম চাই যাবা। নেক্সট আহিলে কমন কুৱেশ্যন, তুমি থকা ঠাইখনৰ বাবে কিহৰ কাৰণে বিখ্যাত, তুমি থকা ঠাইবিলাক ক'ত কি আছে, সেইটো কমন কুৱেশ্যন। বাকী তোমাৰ মানুহজন চাব তোমাৰ কিমান স্মাৰ্ট, কিমান টেলেণ্টেড। এইটো যে কয় হঠাৎ এটা ঘটনা হৈ গ'ল, তুমি সেই ঘটনাটো কেনেকৈ মানে সেইটোৱে আৰু সেনেকুৱা ধৰণৰ মৌখিক সোধে, তো বেলেগ একো নুসুধে। তো এতিয়া অসম পুলিচৰ লগত যোনসকলে ABUB কনষ্টেবল হওক, ড্ৰাইভাৰ কনষ্টেবল হওক, যিবিলাক পদৰ, তো নেক্সট যিটো আমাৰ প্ৰচেছ আছে সেইটো কাৰণে যদি নাম আহিছে সকলোকে শুভেচ্ছা দিলোঁ। নেক্সট প্ৰচেছটো ভালকৈ দিয়া। আৰু এটা কথা, যোনসকলৰ নাম অহা নাই তেওঁলোকক ৰিষ্টাৰ্ট কৰিব দিছোঁ। ফৰেষ্টৰ আহিব, তো আজিৰ পৰাই ফিজিকেলৰ কাৰণে, এক্সামৰ কাৰণে, তো সকলোবোৰ প্ৰচেছৰ কাৰণে মানে সাজু হ'ব লাগে।
আৰু এতিয়া মেইন কথাটো হ'ল অসম পুলিচৰ কাট অফ কিমান গৈছে সেই মই নেক্সট এটা ভিডিঅ' লৈ আহিম কাট অফ কিমান গৈছে কিন্তু এতিয়া ভাইভা টেষ্টত যিহেতু নাম আহিছে কিছুমানৰ ইউআৰ আহিছে কিছুমানৰ কেটেগৰী আহিছে OBC MOBC জেনেৰেল তো ST হিলছ SC কাষ্ট আহিছে তো তেওঁলোকৰ কিছুমানৰ সেই ল'ৰাসকলৰ যা ফিজিকেল মাৰ্ক বেছি আছিলে বা পৰীক্ষা মাৰ্কটো মানে বেছি আছিলে তেওঁলোকৰ সেই ইউআৰ কেটেগৰীত নামটো আহিছে আৰু যোনসকলৰ ফিজিকেল পৰীক্ষা মিলি অকণমান কম নম্বৰ আহিছে তেওঁলোকৰ কেটেগৰীত নাম আহিছে কিছুমানে হয়তো OBC MOBC কেটেগৰীত SC কেটেগৰীত সেইবিলাক আৰু STP ST8 SC কাছৰ সেনেকৈ আহিছে এতিয়া বৰ্তমান ফাইনেল কাট অফটোহে আমাক প্ৰয়োজন যিহেতু 5 নম্বৰ এটা আছে 5 নম্বৰ এটা যোগ কৰি তোমালোকক কিমান এটা ফাইনেল কাট অফ যায় সেইটোহে মেইন আৰু সেইটো মেইন বুলি ক'বলৈ গ'লে এটাৰ কাৰণে মই কৈছোঁ এতিয়া তোমালোকক যিহেতু ইমানখিনি প্ৰচেছ ফিজিকেল দিলা তাৰপিছত এক্সাম দিলা এতিয়া ভাইভা টেষ্ট আছে তো এতিয়া এইখিনি যে আগতে ইমান কষ্ট কৰাৰ কাৰণে এটা ভাল ফল পাই কেনে এতিয়ালৈকে আছা এতিয়া লাষ্ট প্ৰচেছ 5 নম্বৰ ভিতৰত এতিয়া 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এই 5 নম্বৰ ভিতৰত কোনে কিমান পায় যোনসকলে মৌখিক অৰেল ভাইভা ভালকৈ দিব তেওঁলোকক 5ৰ ভিতৰত 5 দিব যোনসকলে বেয়াকৈ দিব তেওঁলোকক নম্বৰ কমাই দিব সেইটোৱে আৰু তো সাজ পোছাকযোৰ মেইন ভালকৈ পিন্ধি যাবা চুলি কাটি যাবা আমাৰ ল'ৰাৰ কথা কৈছোঁ বা ছোৱালীৰ ক্ষেত্ৰতো চিম্পুলকৈ যাবা ইমান ক'ৰবালৈ ফুৰিবলৈ যোৱা বা সেইবিলাক সাজ পোছাক যাতে নহয় এযোৰ নৰ্মেল সাজ পোছাক পিন্ধি যাবা সাজ পোছাকতে তোমালোকৰ নম্বৰবিলাক আছে তো মানুহজনক চাব তো ল'ৰাৰ ক্ষেত্ৰত ল'ৰাজনক চাব ছোৱালীৰ ক্ষেত্ৰত ছোৱালীজনীক চাব তো সেইটোৱে ক'লোঁ আৰু মোৰ চেনেলটো যদি মানে নতুনকৈ চাই আছা তো ছাবস্ক্ৰাইব কৰি ল'বা মই যিবিলাক চাকৰি খবৰ বাতৰি আপডেটবোৰ দিব চেষ্টা কৰিম এতিয়া গ্ৰেড 4ৰ ফলাফলটো ঘোষণা কৰিবলগীয়া আছে সেইটো কম দিনৰ ভিতৰতে যদি হৈ যায় সেইটো আপডেট দিম আৰু এতিয়া কাট অফৰ ভিডিঅ' এটা লাগে বুলি কৈ আছে ক'ত কিমান কাট অফ গ'লে STP AB বেটেলিয়ন UB বেটেলিয়ন বা UB এইবিলাক কেনেকুৱা কাট অফৰ কথা কৈ আছে তো মই ইমানকৈ সেইটো অফিচিয়েল ছাইডত মই ধুনীয়াকৈ চেক কৰি কেনে মই ধুনীয়াকৈ এটা নেক্সট এটা ভিডিঅ' লৈ আহিম কাট অফৰ ওপৰত তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু মই নেক্সট ভিডিঅ'বিলাক লৈ আহিম ৰানিং লং জাম্প কেনেকৈ কি মাৰিব লাগে সেইবিলাকো ভিডিঅ' লৈ আহিম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এতিয়া যোনসকলে অৰেল ভাইভা দিব যাব তেওঁলোকৰ চেণ্টাৰ ক'ত পৰিছে সেইটো কমেণ্ট কৰিবা অহা 5 মে তাৰিখে এডমিট কাৰ্ড ডাউনলোড হ'ব যিহেতু তো এতিয়া মই জনাত গুৱাহাটীত আৰু ডিফুৰ আৰু মই ডিফুতে মই দিব গৈছিলোঁ মৌখিক অৰেল ভাইভা আমাৰ আছাম কামাণ্ডো তাতো হোৱা চান্স আছে বা গুৱাহাটী হোৱা চান্স আছে তো এতিয়া আছাম কামাণ্ডো যোনসকলৰ 164টাৰ পৰাও তেওঁলোকো চাগে অতি কম দিনৰ ভিতৰতে মেইন লিষ্টটো প্ৰকাশ পাব ABUB APRৰ যিবিলাক এতিয়া নেক্সট প্ৰচেছ আছে ভাইভা সেইটো শেষ হ'লে সেইটো সোনকালে ফলাফল ঘোষণা কৰা হ'ব লগতে তৃতীয় চতুৰ্থ বৰ্গৰ সেইটো ঘোষণা কৰিবলগীয়া আছে সেইটো সোনকালে হ'ব মানে এইটো তৃতীয় চতুৰ্থ বৰ্গৰ ADRE সেইটো সোনকালে হৈ যাব তো চৰকাৰে যিহেতু কামবিলাক কৈ আছে প্ৰচেছবিলাক তো সোনকালে হৈ যাব তো সেইবিলাকো আপডেট লৈ আহিম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা